আজি পাকঘৰৰ লাই খুটা পুতা হৈ গ'ল। নাৰিকল নাবান্ধিলোঁ, মেইন ঘৰটো দিওঁতে বান্ধিছিলোঁ, এতিয়া পাকঘৰহে। আৰু এইফালে যে অকণমান বহাই দিছোঁ, বাৰাণ্ডা নিচিনা যে কৰি দিম, তেনেকুৱা কৰিলে কেনেকুৱা লাগিব বাৰু? আৰু এটা কথা ভাল লাগিছে, মোৰ যে একো কাম বন নাই, এনেই ফটুৱা শাক খোৱা ভাত খোৱা ভিডিঅ' বনাই থাকোঁ। ফটুৱামি কৰিয়ে যে আজি মোৰ ঘৰটো বনাই ল'লোঁ, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু এইফালে আজি মুগাকেইটাও পকিলে আৰু এসপ্তাহমান পিছত আৰু লেটা খাব পাৰিম। আচলতে মুগাটো পকিলে বাঁহ বান্ধিব হ'ল বুলি কেনেকৈ গম পাব জানেনে? এই যে মূৰটো দেখিছে, মূৰটোত মোহাৰি চাব, কাণৰ ওচৰত লগাব, খৰ 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 আৱাজ কৰিব। আৰু যোনটো নাই পকা কেঁচা হৈ আছে সেইটোত আৱাজ নকৰে। আৰু এইফালে এইকেইটা পকি গ'ল আৰু বাঁহ বান্ধিব ইয়াতে দি দিছোঁ। আৰু এইফালে এতিয়া আকৌ কাপোৰত ফুল কৰিবৰ কাৰণে ফুলখিনি কাটি ৰেডি কৰি ল'লোঁ। ফুলখিনি আচলতে এনেকুৱাকৈহে কিনিবলৈ পায়, এনেকৈ লাগি থাকে, এপাহ এপাহকৈ কাটি ল'ব লাগে। আচলটো হৈ গ'ল দুইটা ছাইডৰ চাদৰখনৰ, আৰু এতিয়া মাজৰখিনিত ফুল কৰিম। আৰু এইফালে মানে ঘৰটো কেতিয়া চিজিল লাগিব ক'ব নোৱাৰোঁ, আৰু বিহুলৈকে চিজিল কৰিম বুলি কৈছিলোঁ, কিন্তু বেছিহে গেঞ্জাহে খালে। আৰু যি কি নহওক এতিয়া কামত ধৰোঁ।